আমাৰ কাজিৰঙা ৰেঞ্জ কহৰা ৰেঞ্জ বাগমাৰী কেম্পৰ এৰিয়া তেনেকৈ কাটনিৰ মাজত এটা বাঘৰ মৃতদেহ পাইছে। তেনেকৈ আজি ৰাতিপুৱা ডিটেক্ট হৈছে। এইটো আমাৰ NTCSOP মতে আমি পোষ্টমৰ্টম টিম বনাইছিলোঁ আৰু ডাক্তৰ অপিনিয়ন দিছে সেইটো বাঘ মৰি এবাউট 10 days হৈছে বুলি। আৰু তাত সেইকাৰণে মেক্সিমাম কাৰ্কাছৰ ডিকম্প'জ হৈ গৈছে। আমি তেনেকৈ বাঘৰ পাৰ্টছবিলাক ইনটেক্টে আছে, সেইকাৰণে আমি এইটো মষ্ট লাইকলি নেচাৰেল ডেথ বুলিয়ে আমি প্ৰিলিমিনাৰী ক'ব পাৰিম। একচুৱেল কজ অফ ডেথ আমি এতিয়া ক'ব নোৱাৰোঁ। আমাৰ কাজিৰঙা ৰেঞ্জ কহৰা ৰেঞ্জ বাগমাৰী কেম্পৰ এৰিয়া তেনেকৈ কাটনিৰ মাজত এটা বাঘৰ মৃতদেহ পাইছে। তেনেকৈ আজি ৰাতিপুৱা ডিটেক্ট হৈছে। এইটো আমাৰ NTCSOP মতে আমি পোষ্টমৰ্টম টিম বনাইছিলোঁ আৰু ডাক্তৰ অপিনিয়ন দিছে সেইটো বাঘ মৰি এবাউট 10 days হৈছে বুলি। আৰু তাত সেইকাৰণে মেক্সিমাম কাৰ্কাছৰ ডিকম্প'জ হৈ গৈছে। আমি তেনেকৈ বাঘৰ পাৰ্টছবিলাক ইনটেক্টে আছে, সেইকাৰণে আমি এইটো মষ্ট লাইকলি নেচাৰেল ডেথ বুলিয়ে আমি প্ৰিলিমিনাৰী ক'ব পাৰিম। একচুৱেল কজ অফ ডেথ আমি এতিয়া ক'ব নোৱাৰোঁ।